সাংবাদিক বন্ধুসকল প্ৰথমতে কওঁ যে 2014 চনত ভাৰতবৰ্ষৰ অৰ্থনীতি আছিলে পৃথিৱীৰ 10ম স্থানৰ অৰ্থনীতি ইন টাৰ্মছ অফ ইকোনমি যদি আমি কওঁ এইখিনি সময়ত আমাৰ ইকোনমিৰ সাইজ আছিলে পৃথিৱীৰ ভিতৰত 10 নম্বৰ স্থান আৰু এতিয়া আমি অত্যন্ত সুখী আমাৰ কাৰণে গৌৰৱ যে বৰ্তমান ভাৰতবৰ্ষৰ পৃথিৱীৰ ইকোনমিক মানচিত্ৰ বা অৰ্থনীতিৰ মানচিত্ৰখনত ভাৰতবৰ্ষৰ স্থান হৈছে চতুৰ্থ ভাৰত পৃথিৱীৰ 4th লাৰ্জেষ্ট ইকোনমি হল এতিয়া ভাৰতবৰ্ষ গতিকে ভাৰতবৰ্ষৰ আগত মাত্ৰ 3খন দেশ আছে আমি ভাবো যে ভাৰতবৰ্ষই অহা 2 বছৰত তৃতীয় স্থান অধিকাৰ কৰিব আৰু সন্মুখত মাত্ৰ মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু চীন দেশ থাকিব পৰ্যায়ক্ৰমে ভাৰতবৰ্ষৰ আৰু দুটা উন্নতি হ'ব আমি ভাবো যে অনাগত সময়ত ভাৰতবৰ্ষ পৃথিৱীৰ প্ৰথম বৃহত্তম অৰ্থনীতিলৈকে ৰূপান্তৰিত হ'ব আমাৰ দেশখনে এইখিনি সময়ত আমাৰ কেন্দ্ৰীয় চৰকাৰে এইখিনি সময়ত আমাৰ দেশৰ 81 কোটি লোকক বিনামূলীয়া চাউল বা বিনামূলীয়া খাদ্যবস্তুৰ যোগান ধৰিছে এইখিনি সময়ত ভাৰতবৰ্ষত স্বচ্ছ ভাৰত মিছনৰ যোগেদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 12 কোটি টয়লেট বা লেট্ৰিন বনাবলৈকে সক্ষম হৈছে এইখিনি সময়ত জল জীৱন মিছনৰ যোগেদি দেশৰ 15 কোটি পৰিয়ালক বিশুদ্ধ টেপযুক্ত পানী যোগান ধৰিবলৈকে সক্ষম হৈছে মুদ্ৰা যোজনাৰ অধীনত আৰ্থিক স্বাৱলম্বিতাৰ বাবে 52 কোটিতকৈ অধিক লোকক ঋণ প্ৰদান কৰা হৈছে আৰু 68 লাখ ষ্ট্ৰীট ভেণ্ডৰক মানে আমাৰ যিসকলে পথৰ দাঁতিত ব্যৱসায় কৰে তেওঁলোকক PM স্বনিধি যোজনাৰ অধীনত সহায় কৰা হৈছে আজিৰ পৰা 11 বছৰ আগলৈকে যেতিয়া ইন্দিৰা আৱাস যোজনাৰ নামত ঘৰ নিৰ্মিত হৈছিল তেতিয়া এটা ঘৰৰ মূল্য আছিল ৭৫,০০০ টকা আৰু আজি এইখিনি সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 4 কোটি ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যোগেদি আৰু যাৰ মূল্য হ'ল প্ৰায় 1.5 লাখ টকা শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল আমাৰ দেশখন এখন কৃষি প্ৰধান দেশ আমাৰ দেশৰ 2025-26 বৰ্ষৰ কৃষি বাজেট 2013-14 বছৰৰ তুলনাত মানে যেতিয়া UPA চৰকাৰ আছিল বা কংগ্ৰেছৰ চৰকাৰ আছিল সেইখিনি সময়ৰ শেষৰ বাজেটৰ তুলনাত আমাৰ বৰ্তমানৰ বাজেট প্ৰায় 5 গুণ বৃদ্ধি কৰা হৈছে PM কিষাণ যোজনাৰ অধীনত 3.70 লাখ কোটি টকা প্ৰত্যক্ষভাৱে কৃষকৰ বেংক একাউণ্টলৈকে দিয়া হৈছে আমি সকলোৱে জানো যে এইখিনি সময়ত আমি কৃষক সন্মান নিধিৰ যোগেদি একোজন কৃষকক বছৰত ৬,০০০ টকা দিয়াৰ ব্যৱস্থা কৰিছো PM ফসল বিমা যোজনাৰ অধীনত 1.75 লাখ লোকলৈকে অধিক লোকক অধিক কৃষকে এই যোজনাৰ বীমা লাভ কৰিছে ন্যূনতম সমৰ্থন মূল্যৰ যোগেদি দেশৰ কৃষকসকল লাভান্বিত হৈছে আমি সকলোৱে জানো যে অলপ দিনৰ আগলৈকে অসমত MSP বা ন্যূনতম সমৰ্থন মূল্য কোনে নাজানিছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশুসুদীয়া প্ৰচেষ্টাৰ ফলত বৰ্তমানে আমি 2360 টকালৈকে ধানৰ ন্যূনতম সমৰ্থন মূল্য দিবলৈকে সক্ষম হৈছো ঠিক তেনেকৈ 5,500তকৈ অধিক টকা আমি সৰিয়হ দিবলৈকে সক্ষম হৈছো আৰু এতিয়া আমি মাকৈটো আমি ন্যূনতম সমৰ্থন মূল্য দি কৃষকক সহায় কৰিছো শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল এইখিনি সময়ত আমি এইমছ 7 খনৰ পৰা 23 খনলৈকে বৃদ্ধি কৰিলো অল ইণ্ডিয়া মেডিকেল সায়েন্স অফ ইনষ্টিটিউট বুলি কয় মেডিকেল ইনষ্টিটিউট অফ সায়েন্স বুলি কয় এই দেশৰ স্বাধীনতাৰ 65 বছৰ আছিলে কেইখন 11খন আৰু এতিয়া আমি 23 খনলৈকে নিবলৈকে সক্ষম হলো মানে আগৰ চৰকাৰবিলাকে মাত্ৰ 7খন এইমছ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্স গঠন কৰিবলৈ সক্ষম হৈছিল আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত আমি 16খন নতুন এইমছ স্থাপন কৰিবলৈ সক্ষম হলো আমাৰ ইয়াৰ পৰা নাতিদূৰত এইমছ আমি চাংচাৰিত বনাবলৈকে সক্ষম হলো
শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, স্বাস্থ্য অবিহনে আমি কোনো শক্তিশালী হ'ব নোৱাৰো, কোনোৱে ভালদৰে কাম কৰিব নোৱাৰো। মেডিকেল কলেজ দেশখন স্বাধীন হোৱাৰ 65 বছৰত আছিলে মাত্ৰ 387খন, আৰু এতিয়া আমি যোৱা 10 বছৰত মেডিকেল কলেজ বনালো আৰু 319খন। মানে 65 বছৰত হয় 387খন আৰু 10 বছৰত হয় 319খন। অসমত মাত্ৰ 6খন মেডিকেল কলেজ আছিলে, এতিয়া আমি 19খন মেডিকেল কলেজ অসমত বনাবলৈকে সক্ষম হৈছো। 20 নম্বৰ মেডিকেল কলেজখন অহা 8 ছেপ্টেম্বৰৰ দিনা, যিদিনাখন আমাৰ অসমলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব, আমাৰ ওদালগুৰিৰ নাতিদূৰত দৰং জিলাত আমি এই মেডিকেল কলেজৰ শুভাৰম্ভণি কৰিবলৈকে সক্ষম হ'ম। অনাগত সময়ত অতি সোনকালে আমি ওদালগুৰিটো মেডিকেল কলেজ বনাবলৈকে সক্ষম হ'ম বুলি আমি আশা ৰাখিছো। শ্ৰদ্ধাৰ ৰাইজ, মেডিকেল কলেজত দেশত বৰ্তমান 766খন মেডিকেল কলেজ আছে। মই ইতিমধ্যে ক'লো, আগৰ চৰকাৰবিলাকে 387খন মেডিকেল কলেজ বনাইছিলে। আমাৰ বিজেপিৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰে 319খন মেডিকেল কলেজ বনালে, মুঠ 706খন মেডিকেল কলেজ হ'ল। আৰু এতিয়া মেডিকেল কলেজত ডক্টৰ পঢ়াৰ চিটৰ সংখ্যা হ'ল 1,07,000, আৰু যিটো আজিৰ পৰা 11 বছৰত আছিলে মাত্ৰ 51,000। আমি ডক্টৰ নহ'লে, আকৌ কৈছো যে আমি স্বাস্থ্যৱান হ'ব নোৱাৰো। স্বাস্থ্যৱান নহ'লে আমি ভালদৰে কাম কৰিব নোৱাৰো, যিটোৰ কাৰণে আগৰ চৰকাৰবিলাকে যথেষ্ট গুৰুত্ব দিয়া দেখা নগ'ল। আগতে মেডিকেল কলেজৰ ডক্টৰ পঢ়িবলৈ চিট আছিলে মাত্ৰ 51,000খন, আৰু এতিয়া মেডিকেল কলেজত মেডিকেল পঢ়াৰ কাৰণে চিটৰ সংখ্যা হ'ল 1,07,000খন। এইদৰে দেশত নতুনকৈ 490খন ইউনিভাৰ্চিটি গঠন কৰা হৈছে। অসমৰ ক্ষেত্ৰতে যদি চাওঁ, অসমত খুব বেছি 6খন, অসমত আগতে মাত্ৰ 6খন ইউনিভাৰ্চিটি আছিলে। আমাৰ যদি ভুল হোৱা নাই, আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, আমাৰ যোৰহাটত আমাৰ আছিলে এখন এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, আৰু এখন আমাৰ তেজপুৰত ইউনিভাৰ্চিটি, চেণ্ট্ৰেল ইউনিভাৰ্চিটি, এখন আছিলে আমাৰ ইউনিভাৰ্চিটি শিলচৰত, মানে 5খন আছিলে। এতিয়া আমি যদি চাওঁ, এতিয়া প্ৰায় 16খন 17খন ইউনিভাৰ্চিটি হ'ল। সংখ্যাটো ক'বলৈকে এইটোৱে কাৰণে দিগদাৰ, আজি যদি কৈ দিওঁ কাইলৈ এখন নতুন ইউনিভাৰ্চিটি ক'ৰবাত আৰম্ভ হয়। গতিকে 16খন 17খন ইউনিভাৰ্চিটি আমাৰ মাজত এতিয়া, আমাৰ অসমত এতিয়া আছে। দেশত প্ৰায় 490খন নতুন ইউনিভাৰ্চিটি হ'ল। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আজিৰ সময়ত প্ৰতিদিনে গড়ে প্ৰায় 34 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হয়। যোৱা 5 বছৰত 3400 কিলোমিটাৰ হাই স্পীড কৰিডৰ নিৰ্মাণ হৈছে। অসমত কেইদিনমানৰ পাছত 4 লেন নথকা নেশ্যনেল হাইৱে হয়তো নাথাকিব। আমি ইতিমধ্যে জানো, আমাৰ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈকে এই অঞ্চলতো 4 লেনৰ কাম ষ্টাৰ্ট হৈছে, আৰু অতি সোনকালে এই কাম সম্পূৰ্ণ হ'ব। এই ওদালগুৰি জিলাত উপস্থিত হৈ মই ক'ব পাৰোঁ যে জাগিৰোডৰ পৰা, মই যিটো সমষ্টিত প্ৰতিনিধিত্ব কৰোঁ, জাগিৰোডৰ পৰা আমাৰ মৰিগাঁও, ঘোঁৰাগাঁও হৈ এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব। দলংখন পাৰ হৈ দৰঙৰ পৰা ওদালগুৰি, ওদালগুৰিৰ পৰা আমি গৈ ক'ত পাম, আমি ভূটান গৈ পাম। এইদৰে এইটো এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙেৰে সৈতে 4 লেন যুক্ত এটা ৰাস্তা হ'ব। আমি সকলোৱে জানো, গুৱাহাটীৰ চাৰিওকাষে ৰিং ৰোড হ'ব, আৰু ৰিং ৰোডটো আমাৰ ক'ৰ পৰা হ'ব, আমি যদি চাওঁ বাইহাটা চাৰিআলিৰ পৰা একেবাৰে আদাবাৰী হৈ জালুকবাৰী এইফালে যাম, আকৌ আমি যোৰাবাটৰ পৰা আগুৱাই গৈ পাম আমি সোণাপুৰৰ পৰা কুৰুৱা, চন্দ্ৰপুৰ, কুৰুৱা, নাৰেংগী, আহি আমি পাম আমাৰ পুনৰ বাইহাটা চাৰিআলি। গতিকে এইটো এটা ৰিং ৰোড অতি সোনকালে আৰম্ভ হ'ব, আৰু এই অঞ্চলৰ মানুহ তাৰ পৰা যথেষ্ট উপকৃত হ'ব। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, 2014 চনৰ পৰা বৰ্তমানলৈকে আমাৰ গাঁও অঞ্চলত 3,94,000 কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে। বন্দে ভাৰতৰ দৰে হাই স্পীড ট্ৰেইনৰ ব্যৱস্থা কৰাৰ লগতে দেশত নতুনকৈ 84টা বিমানবন্দৰ কাৰ্যক্ষম কৰা হৈছে। এইদৰে আমি সকলোৱে মহিলাসকলৰ কাৰণেও
কাম কৰাটো বিচাৰো সেই কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে দেশৰ মহিলাৰ সংখ্যা পুৰুষতকৈ অধিক হৈছে আৰু প্ৰতি 1000 গৰাকী পুৰুষৰ বিপৰীতে 120 গৰাকী মহিলা হৈছে PM MVY আঁচনিৰ অধীনত 398 কোটি 3.98 কোটি গৰাকী গৰ্ভৱতী আৰু দুগ্ধপান কৰোৱা মাতৃলৈ মুঠ 18,593 কোটি টকা প্ৰদান কৰা হৈছে উজ্জ্বলা আঁচনিৰ অধীনত 10.33 কোটি মানে 10 কোটি 33 লাখ পৰিয়ালত গেছৰ সংযোগ প্ৰদান কৰা হৈছে যিয়ে মহিলাৰ স্বাস্থ্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে মেটাৰনিটি লিভ আগৰ 12 সপ্তাহৰ পৰা 26 সপ্তাহলৈ বৃদ্ধি কৰা হৈছে 90 লাখ আত্মসহায়ক গোটৰ অধীনলৈ প্ৰায় 10 কোটি মহিলাক আনি প্ৰায় 3 কোটি মহিলাক লাখপতি দিদি হিচাপে গঢ়িবলৈ চৰকাৰে প্ৰয়াস কৰিছে আপোনালোক সকলোৱে জানে অপাৰেচন সিন্দুৰ আৰু অপাৰেচন কাবেৰী অপাৰেচন সিন্দুৰ আৰু অপাৰেচন কাবেৰী 2023 আৰু 3000 ভাৰতীয় যুদ্ধ চলি থকা সুদানৰ পৰা সুৰক্ষিত ৰূপত ঘূৰাই অনা হ'ল আমি সকলোৱে জানো যে এটো বাহিৰত যিমান যোৱাকালি দেখিছো আমি যোৱাকালি পৰহি দেখিছো ইৰাণত যুদ্ধ চলি আছে বৰ্তমান ইৰাণ আৰু ইজৰাইলত তাৰ পৰাও আমাৰ দেশৰ নাগৰিকসকলক সশৰীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ঘূৰাই অনা হৈছে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল সম্পূৰ্ণ আমি আৰ্টিকল 370 প্ৰৱৰ্তন কৰিবলৈকে সক্ষম হৈছিলো এক দেশ এক শাসন আঁচনি আমি আমাৰ দেশত প্ৰৱৰ্তন কৰিবলৈকে সক্ষম হৈছিলো আমাৰ এইখিনি সময়ত দেশৰ যথেষ্ট উন্নয়ন হৈছে আৰু কৈছো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সকলোকৈ যদি উন্নতি হৈছে আমাৰ দেশৰ ইন টাৰ্মছ অফ ইকোনমি সকলোতকৈ উন্নতি হৈছে এইখিনি সময়ত প্ৰায় 10.5 কোটি পৰিয়ালক আমি কি দিছো স্বাস্থ্য বীমা দিছো আমাৰ প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ডৰ যোগেদি আমাৰ গাঁৱৰ যিসকল দুখীয়া মানুহ তেওঁলোকে যাতে বিনা স্বাস্থ্যৰে মৃত্যুমুখত পৰিব লগা নহয় এইখিনি কাম কৰাৰ আমি ব্যৱস্থা কৰিছো সন্মানীয় সংবাদসেৱী বন্ধুসকল এইখিনি সময়ত অসমতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে অসমৰ ৰাইজৰ কাৰণে যথেষ্ট কাম কৰিছে আমি এইখিনি সময়ত 1.5 লাখতকৈ অধিক আমি নিবনুৱা যুৱক যুৱতীক চাকৰি দিবলৈকে সক্ষম হৈছো সম্পূৰ্ণ নিকা আৰু স্বচ্ছ পদ্ধতিৰে আমি চাকৰি দিবলৈকে সক্ষম হৈছো কোনোৱে ক'ব নোৱাৰে চাকৰি দিয়াৰ নামত আমি কৰবাত 1 টকাৰ আমি দুৰ্নীতি হ'বলৈকে কাৰোবাক দুৰ্নীতি কৰিবলৈকে দিছো এই কথা আমি আমাৰ কোনো ক'ব নোৱাৰে এইখিনি সময়ত অসমত আকৌ কৈছো 18খন মেডিকেল কলেজ হ'ল 16-17খন ইউনিভাৰ্চিটি হ'ল এনেদৰে অসমক আগুৱাই লৈ যাবলৈকে আমি প্ৰয়াস কৰিছো অসমৰ 38 লাখ পৰিয়ালক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিছো অসমৰ 30 লাখ মহিলাই অতি সোনকালে কি পাব আমাৰ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ যোগেদি 10,000 টকা পাব প্ৰথম পৰ্যায়ত আৰু জুনে এই উদ্যমিতা আঁচনিৰ 10,000 টকা লৈ কাম কৰিব তেওঁলোকক অহা বছৰ আমি 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিম 25,000 টকা লৈ জুনে আৰু কাম কৰিব তেওঁলোকক পাছৰ বছৰ আমি 50,000 টকা দিয়াৰ ব্যৱস্থা কৰিম নিযুত মইনা নামৰ এখন অতি অভিলাষী আঁচনি আমি প্ৰৱৰ্তন কৰিবলৈ সক্ষম হৈছো যিখন আঁচনিৰ যোগেদি আমাৰ ছোৱালীসকলে যাতে পঢ়া যাতে শেষ কৰিব লগা নহয় তাৰ কাৰণে হায়াৰ সেকেন্ডাৰী পঢ়িলে আমি 1,000 টকা মাহত আমি 10 মাহলৈকে দিওঁ 2 মাহ কলেজ স্কুল বন্ধ থাকে আৰু বিএ পঢ়িলে ফাৰ্ষ্ট ইয়াৰত আমি 1250 টকা দিওঁ মাহত 1250 বছৰত 12,500 আৰু এমএ এমএসসি এমকম পঢ়িলে আমি মাহত 2,500 টকা দিওঁ 10 মাহত বছৰত 25,000 টকা দিওঁ এইদৰে আমি বহু আঁচনি আনিছো ৰাইজক সহায় কৰিবলৈ আৰু আমি ৰাইজৰ কাৰণে কাম কৰিবলৈ আমি বদ্ধপৰিকৰ গতিকে শ্ৰদ্ধাৰ ৰাইজ যোৱা 11 বছৰৰ আমাৰ চৰকাৰৰ এইখিনি মাথো মই সম্পূৰ্ণকৈ ক'ব খোজা নাই এইখিনি মাথো মূল আমাৰ চৰকাৰৰ সাফল্য তাৰ পাছত আমি দেখিছো সিদিনা পেহেলগামত আমাৰ নিৰপৰাধী পৰ্যটকক পাকিস্তানৰ পৰা আহি সন্ত্ৰাসবাদীয়ে নিহত কৰিছিল হত্যা কৰিছিল তাৰ যোগ্য প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ
নেতৃত্বত দিয়া হ'ল অপাৰেশ্যন সিন্দুৰৰ যোগেদি পাকিস্তানৰ যিসমূহ টেৰৰ লঞ্চপেড বা য'ত টেৰৰিষ্টক প্ৰশিক্ষণ দিয়া হয় সেইসমূহত ভাৰতবৰ্ষৰ পৰা এগৰাকীও নিৰীহ ব্যক্তিক হত্যা নকৰাকৈ তেওঁলোকক উচিত শাস্তি দিয়া হ'ল কেইবাশ সন্ত্ৰাসবাদী নিহত হ'ল সকলোৱে পাকিস্তানৰ সকলোৱে স্বীকাৰ কৰে যে তেখেতলোকৰ যথেষ্ট ক্ষয়ক্ষতি হ'ল এই ক্ষয়ক্ষতি কোনো নিৰীহ ব্যক্তিক কৰা নাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে ঘোষণা কৰিলে অকল টেৰৰিষ্ট কেন্দ্ৰসমূহক আমি টাৰ্গেট কৰিলোঁ আমি সফল হ'লোঁ আমি যে শক্তিশালী আমাক যে কোনোবাই আক্ৰমণ কৰিলে আমি যোগ্য প্ৰত্যুত্তৰ দিম এই কথাৰ যোগেদি প্ৰতীয়মান হ'ল গতিকে এইখিনিয়ে মোৰ ক'ব লগা আছিলে সাংবাদিক বন্ধুসকল যদি আপোনালোকৰ কিবা সুধিব লগা আছে সুধিব পাৰে ইণ্টাৰভিউ দেখিছোঁ তেখেতে দুৰ্ভাগ্যজনক বুলি কৈছে আৰু অসম চৰকাৰে পুনৰ আপিল কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে চাওক গৌৰৱ গগৈৰ নিচিনা তথাকথিত হিন্দুৱে হয়তো গো মাংস টাচ কৰিব পাৰে আমি কৰিব নোৱাৰোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ নিচিনা তথাকথিত হিন্দুৱে তেখেত বৰ্তমান হিন্দু হয় নে নহয় মই নাজানো গতিকে মই তথাকথিত শব্দটো ইণ্টেনশ্যনেলি কৈছোঁ তথাকথিত গৌৰৱ গগৈৰ নিচিনা হিন্দুৱে গো মাংস হয়তো টাচ কৰিব পাৰে আমি ইয়াত থকা বিজেপি RSSৰ কোনো ব্যক্তিয়ে গো মাংসলৈকে আমি চাবও নোৱাৰোঁ কাৰণ গো মাতাক আমি পূজা কৰোঁ গতিকে তথাকথিত হিন্দুৱেহে এই কথা ক'ব পাৰে তেওঁলোকৰ পাৰ্টিৰ ক্ৰিমিনেলক যাতে বচাব পাৰে এই কামবিলাক কোনে কৰিছে সকলোৱে জানে মই আকৌ কৈছোঁ যিসকল ভাল হিন্দু যিসকলে গো মাতাক পূজা কৰে তেওঁলোকে গো মাংস চুব নোৱাৰে টাচ কৰিব নোৱাৰে চাবও নোৱাৰে গতিকে আমাৰ দলৰ কোনো মানুহে বা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কোনো ব্যক্তিয়ে গো মাংস টাচ কৰি বেলেগ এটা জেগাৰ পৰা বেলেগ এটা যুগৰ লোৱাটো ভাবাটো আমাৰ কাৰণে পাপ এইটো কোনে কৰিব পাৰে তথাকথিত গৌৰৱ গগৈ ডাঙৰীয়াৰ দৰে হিন্দুৱে সেইটো কৰিব পাৰে গতিকে তেওঁ এইটো কাম কোনে কৰিছে সকলোৱে জানে কোনে গৰু মাংস কাটিছিলে গো মাংস কাটিছে গো মাতাক কাটিছে সকলোৱে জানে গতিকে তেওঁলোকে এইটো কাম কৰিছে আৰু তেওঁলোক কোন দলৰ সদস্য তেওঁলোক হৈছে কংগ্ৰেছ দলৰ সদস্য নিজৰ দলৰ সদস্যক আইনৰ আওতাৰ পৰা বচাবলৈ গৌৰৱ গগৈ ডাঙৰীয়াই এনেকুৱা কৰিছে আমি বন্ধ কৰা নাই মই আচলতে আপোনালোকৰ এইটো ওপৰতে ক'ব খুজিছিলোঁ তথাপিতো আপোনালোকে কলেজ আৰু নহ'লে এইটো নোলাব কিন্তু মই আকৌ কৈছোঁ আমি দিব্যাংগৰ পেঞ্চন বন্ধ কৰি দিয়া নাই দিব্যাংগ পেঞ্চন 1000 টকা আছিল দিব্যাংগ পেঞ্চনত আমি লৈ গ'লোঁ অৰুণোদয়লৈকে এতিয়া 12,500 মই নকওঁ মই এইটোৰ ওপৰত কাম চলি আছে মই জানাত কাম চলি আছে কাম যদি চলি থকা নাই ক'ৰবাত কাম চলি আছে যদি ক'ৰবাত পানী পৰে স্পেচিফিক এটা কথা ক'লে মই চাই দিম